এই লতাডাল দেখিছেনে? এই লতাডাল হৈছে ব্ৰাহ্মী শাক। এডাল হৈছে ব্ৰাহ্মী শাক। মই ৰুই থৈ দিছোঁ, বেলেগ জেগাত ৰুই দিছিলোঁ, তাৰপৰা উঠাই দিলোঁ, দি পেলাই ইয়াত দিছোঁ। ইয়াত কয় ব্ৰাহ্মী শাক। ইয়াত বহুত গুণ আছে আৰু এজাত পাবলৈ বহুত কঠিন। বা মই কামপুৰৰ বজাৰত ব্ৰাহ্মী শাক এমুঠি মই দাম মাৰিছিলোঁ, ইমান বেছি নহয়, অলপমান 30 টকা মুঠা। ঢেকীয়া শাক যেনেকৈ মুঠা বেচে যে, তাৰ আধাটোও নহয়। আপুনি বুঢ়া আঙুলি দুটা সমান কৰিলে সিমানটোৱে হ'ব সেই মুঠি, 30 টকা লয়। তাৰপিছত এই সঁচটো মই বেলেগ এটা জেগাৰ পৰা আনিছিলোঁ, কাম কৰা জেগাৰ পৰা, গাঁৱৰ পৰা আনিছিলোঁ, য'ত কাম কৰি আছিলোঁ তাৰে মানুহ এঘৰৰ পৰা আনিছিলোঁ। এইজাত সৰু ল'ৰা ছোৱালীক যদি আপুনি খুৱাব পাৰে, সৰু ল'ৰা ছোৱালী একদম স্মৃতি শক্তি পূৰা বাঢ়িব। কিন্তু গাখীৰ লগত খুৱাব লাগিব। আপুনি গাখীৰ লগত যদি কেইটামান পেলাই দিয়ে, আৰু নহ'লে ইয়াক যদি ভাজি খুৱাব পাৰিলে আৰু ভাল। সৰু ল'ৰা ছোৱালীক আপুনি ইয়াক খুৱাব পাৰিলে আপোনাৰ একদম ল'ৰা ছোৱালীৰ স্মৃতি শক্তি পূৰা বাঢ়িব। আৰু যিকোনো ডাঙৰ হওক সৰু হওক সকলোৱে খাব পাৰে। আৰু ইয়াক যদি আয়ুস বৃদ্ধি, এইটো মই যে কৈছোঁ, এয়া মোৰ কিতাপ এখন আছে, মই কিতাপখনৰ দ্বাৰাহে মই চাই কৈ আছোঁ, আৰু মই ইয়াতো খাইছোঁ বাৰু। কিন্তু আয়ুস বৃদ্ধি কৰিবলৈ হ'লে এই ব্ৰাহ্মী শাক ঘিউ দি ভাজি খাব লাগে, নতুবা গাখীৰ লগতো খাব পাৰে, আয়ুস বৃদ্ধি হয়। এই ব্ৰাহ্মী শাকটো ইমান শক্তিশালী শাক। আৰু এইটো হৈছে গোণ তুলসী। এইটো হৈছে আপোনাৰ একদম পাতটো আপুনি ইমান ধুনীয়া গোন্ধাই নহয়, ফুং ফুঙাকৈ। আপোনাৰ কেঁকুৰা চাটনিৰ লগত আপুনি এইটো পিচি খাব, ইমান মজা লাগে খাই। মোৰ ইয়াত বহুত আছে পুলি। আৰু তুলসী আপোনালোকে ফেচবুকৰ দ্বাৰাই ভিডিঅ'বিলাক পায়ে থাকে, সকলোৱে দিয়ে থাকে তুলসীৰ বিষয়ে। আপুনি যেতিয়া আহাৰ গ্ৰহণ কৰিব, আহাৰ গ্ৰহণ কৰি হোৱাৰ পাছত 5-10 মিনিটৰ পাছত আপুনি 3-4টা পাত চোবাই খাই দিয়ক। আপোনাৰ হজম শক্তি হ'ল আৰু আপোনাৰ গেছৰ কাৰণেও ভাল হ'ল। তুলসী ইমান এইটো শক্তি। এয়া মোৰ যিমানখিনি মই আপোনালোকক কৈ আছোঁ, এয়া মোৰ কিতাপ এখন আছে, কিতাপৰ দ্বাৰাই মই আপোনালোকক কৈ আছোঁ। মই কিতাপখন আনিছিলোঁ আপোনাৰ বৰদোৱাত পাইছিলোঁ মই এখন, চব বন ঔষধি আয়ুৰ্বেদিকৰ। মই সেই কিতাপখন চাই পেলাই মই আপোনালোকক কৈ আছোঁ। এয়া হৈছে আপোনাৰ গেছ আৰু হজম শক্তি ইমান ভাল। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে দুপৰটেঙা পাত কাৰোবাৰ ঘৰত আছে, নাথাকা নহয় বাৰু। দুপৰটেঙা পাত আপোনাৰ কিমান এটা শক্তিশালী বস্তু আপোনালোকে গম পায়েই। আৰু আজিকালি খাদ্যবিলাক, কেঁচা চব্জি খাদ্য দুনিয়াৰ ইউৰিয়া সাৰ মাৰি উন্নত কৰি বেপাৰীবিলাকে ব্যৱসায় কৰে। আৰু আমি কি কৰোঁ, পইচা লৈ, মোনাটো লৈ বজাৰলৈ যাওঁ, দেখাত বৰ ৰংচঙীয়া ভাল দেখা পাওঁ, আৰু আমি কিনি আনি তাকে খাওঁ। কিন্তু তাত কিমান সাৰ প্ৰয়োগ কৰিছে আমিতো এইবিলাকতো বিচাৰি নকৰোঁ। গতিকে পৰাপক্ষত অলপ নিজৰ গাঁৱলীয়া বা শাক চব্জি খোৱা চিন্তা কৰিব। আৰু পাৰিলে নিজেও অলপ কৰিব। যেনে ভেন্দিৰ কাৰণেতো ইমান ডাঙৰ জেগা নালাগে, ভেন্দি কৰক, ভেবেলী লতা গছ এডালতে ঠানি এডাল বা পুলি এটা আনি ৰুই দিয়ক। কচু কেইটা, দহি কচুৱে হওক, তাৰে কেইটামান আনি ৰুই দিয়ক, তাতো ইমান জেগা নালাগে। আৰু এতিয়া দেখিছে দুপৰটেঙা পাত মই কেনেকৈ বনাইছোঁ দেখিছে। ইয়াত দুপৰটেঙা পাত এটা ছিঙি দিলে আপোনালোকৰ ঘৰত নধৰা হৈ যাব, গুৰিটো যদি অলপ কোমল কৰি দিয়ে। চাওকচোন মই ইয়াক কিমান যতনেৰে ৰখাইছোঁ। এই ভেবেলী লতা গছ দেখিছে। মোৰ মাটি নাই,
ঘৰৰ চোতালৰ লগতে বাউণ্ডেৰীতে মই এয়া কৰোঁ। চাওক, এইটো হৈছে কঁঠাল পুলি। এইটো ইও ডাঙৰ হৈছে আৰু ডেকা হৈছে আৰু লাহে লাহে। বিশেষকৈ আপোনালোকে দুপৰটেঙা পাত সপ্তাহত 2 বাৰ 3 বাৰ হ'লেও খাব। মই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ। আজিকালি যিহে বেমাৰ, আপোনাৰ কোনো এখন হস্পিটেল নাৰ্ছিং হোমত খালী নাথাকে। নন ষ্টপ বেমাৰী। গতিকে নিজৰ দেহাটো সুস্থ কৰি ৰাখিব হ'লে অলপ খাব এয়া। আৰু ইয়াত দুপৰটেঙা পাত আপোনাৰ কিডনীত পাথৰ হ'লে দিনে 22 খিলা পাত 2 টাইম, ৰাতিপুৱা আৰু ভাটিবেলা, খালী পেটত 22 খিলা পাত আৰু চেনি অকণ মিক্স কৰি 1 সপ্তাহমান আপোনালোকে খাওক। তাৰপিছত পৰিমাণ পাই যাব। কিন্তু বাছিও খাব লাগিব আৰু পানী খুব খাব লাগিব। আপুনি যিমান পানী খাব অট'মেটিক ওলাই আহিব। চাওকচোন, মোৰ দেখিয়ে মোৰ ভাল লাগি আছে। আজি নিচিঙো, ৰাতিপুৱা ছিঙিম, 22 খিলা ছিঙিম। ঘৰৰ আমি সকলোৱে খাম। অলপ বেছি ছিঙিম, মানুহ বেছি, 3টা মানুহ আছোঁ আমি। এইখিনি বনাই হৈ গ'ল। আজিলৈ এইখিনি আছিলে। ধন্যবাদ।